প্রবেশ করো বিষ্ণু কাম কোটি জিত জগত জনকুধাতা সাধু বান্ধব সাধু বান্ধব সাধু বান্ধব সঙ্গীত রাখেন ধরা তাল একতাল আমি নানা রূপে অবতার করিছো মৎস্য রূপে অবতার ধারণ কৰি পলয়ৰ জলৰ পৰা চাৰি বেদ উদ্ধাৰ কৰিলো। কুৰ্ম অৱতাৰত মন্দৰ পৰ্বতক পিঠিত লৈ সমুদ্ৰ মন্থন কৰালো। বৰাহ ৰূপী আমি নাৰায়ণে হিৰণ্যাক্ষ বৈক্ষ বিদাৰী ধৰিত্ৰীক জানো
আমি উদ্ধাৰ কৰা নাছিলো। নিসিংহ অৱতাৰত হিৰণ্যকশিপুৰক বধ কৰি ভক্ত প্ৰহ্লাদক ৰক্ষা কৰিলো। যদিওবা নানা ৰূপে অৱতাৰ ধাৰণ কৰি সত্য ধৰ্ম প্ৰতিষ্ঠা কৰি ধৰ্মৰ মহাত্মা প্ৰকাশ কৰিছো, তথাপিও আজি বিশ্ব চৰাচৰ অধৰ্মৰ প্ৰাদুৰ্ভাৱত দেখি আমি আজি নিজেই স্তম্ভিত। অতি বলৰ পুত্ৰ বেনৰ অত্যাচাৰত সমগ্ৰ ধৰিত্ৰী আজি অথিৰ অবিৰ। সেয়েহে জগতত শান্তিৰ প্ৰতিষ্ঠাৰ হেতু পুনৰ অৱতাৰৰ আমাৰ সময় হৈছে। পৃথুৰূপে অৱতাৰ ধাৰণ কৰি অন্যায় অধৰ্মক বিনাশ কৰি ব্ৰহ্মদৰ বক্ষত শান্তি প্ৰতিষ্ঠা কৰি। কাৰণ আমি জগতৰ গৰাকী বিষ্ণু, ঈশ্বৰ পৰম বিষ্ণু, সচিদানন্দ বিগ্ৰহ, অনাদিৰ গোবিন্দ, সর্বকারণ সর্বকারণ কারণ সর্বকারণ কারণ। যাওঁ এবে বিচিত্ৰৰ সৃষ্টিলীলাৰে জগতত শান্তিৰ প্ৰতিষ্ঠাৰ হেতু নিজ কৰ্তব্যত আমি অগ্ৰসৰ। প্রবেশ রিয়া হে অযু সঙ্গে আহে মন্ত্রী কত ক্ষণে পাইলা গোয়া ভিতর রাম হরি রাম হরি ভুলা রাম
পুরা নিরন্তর প্রণাম মহারাজ। মন্ত্রীবর মহারাজ, মুখ আর মহারাজ বলে সম্বোধন কৰি লজ্জিত নকৰিবা। মই আৰু মহাৰাজ হৈ থকা নাই। অ মন্ত্রীবর, খোৱা হলে ৰজা মই এই অযোধ্যা ৰাজ্যৰ পাৰেনে মোৰ পুত্ৰই কৰিব সিমান অত্যাচাৰ? মহারাজ, মহারাজ, যি প্ৰজাক মই পুত্ৰবধ কৰিছিলোঁ পালন, সেই প্ৰজাৰে হাহাকাৰ শুনি নীৰৱে থাকিব লগা হৈছে অন্ধ আৰু বধিৰৰ দৰে। মহারাজ, মহারাজ, মই আপোনাৰ মনোবেথা উপলব্ধি কৰিব পাৰিছো, কিন্তু কি কৰিব? সকলো ভাগ্যৰ লিখন বুলি মানি লৈ নিজকে সান্তনা দিওঁ। জানা মন্ত্ৰীবৰ, মহাৰাজ, যেতিয়া মই পুত্ৰক আছিলোঁ, মহাৰাজ, ভাবিছিলোঁ ব্যৰ্থ হ'ল মোৰ জীৱন। মহাৰাজ, সিংহাসনৰ উত্তৰাধিকাৰী আৰু অপুত্ৰকৰ কালিমা গুচাবৰ হেতু আয়োজন কৰি মহাযজ্ঞৰ লাভ কৰিছিলোঁ পুত্ৰ সন্তান মই। কিন্তু সপোনতো ভবা নাছিলোঁ এনে পুত্ৰক। হে ভগৱান, তোমাৰ সেৱাটো মই কোনোদিনেই ভুল কৰা নাছিলোঁ। কিয় দিলে এনে পুত্ৰ ভগৱান? কিয়? মহাৰাজ, এনে কথা ভাবি আৰু মনকে নিদিব কষ্ট। অতিকে জ্ঞানী আপুনি, ধৈৰ্য ধৰক। ধৈৰ্য ধৰাই হৈছে জ্ঞানী লোকৰ কাম। নাই মন্ত্ৰীবৰ, মোক আৰু ধৈৰ্য ধৰিবলৈ নকবা। পুত্ৰ হলেও তাক মই নকৰো ক্ষমা। অ মন্ত্ৰীবৰ, মৃত্যু দণ্ডই হ'ব তাৰ উচিত শাস্তি। মহাৰাজ, বৃদ্ধ বয়সত বধ কৰি নিজ পুত্ৰকে মহাপাপত লিপ্ত নহব। মই মহাৰাণীৰ লগত আলোচনা কৰি যুৱৰাজক সৎপথলৈ ঘূৰাই অনাৰ চেষ্টা কৰিম। মহাৰাজ, ভগৱানৰ ওচৰত মই কৰিছোঁ প্ৰাৰ্থনা, তেওঁ যেন তোমালোকক সহায় কৰে। বাৰু মহাৰাজ, আজিলৈ সভা ইমানতে স্থগিত কৰা হওক। ভাল মহাৰাজ। হরি
প্রভাত কুমার সুন্দর দেহা দেখি মনোহর সুন্দর দেহা দেখি মনোহর আর কত জনে পাইলা গোয়া খোভার ভিতর রাম হরি রাম হরি বুড়া নিরন্তর রাম হরি রাম হরি বুড়া নিরন্তর অযোধ্যা রাজ্য নান্দনিক দৃশ্য রাজিয়ে যাতে শিক্ষিত হইয়াছিল সমগ্র রাজ্য পক্ষে কাকলি গুঞ্জনতে চাৰিওদিশে দেখো মাথো আনন্দৰ কিৰণ কিন্তু এই সকলোবোৰ আনন্দৰ বিষ বাষ্প হৈ থিয় সেই অত্যাচাৰী অহংকাৰী পেনে তাৰ অত্যাচাৰতে মৰে পিতৃ মাতৃয়ে হেৰুৱালে প্ৰাণ আপুনি ভক্তি মৰে বৃন্দা আজি পিতৃ মাতৃ ভাতৃ হারা নিষ্ঠুর নিয়তের কাল চক্রত পড়ে আজি তাইও হলেন নিথর মূর্খ বেনে নিরীহর তাদের তোকে ফাঁকু খেলি বলে কোনে দিলে অধিকারে এই প্রভাতরে জীবিত কালতে তো কারো এই সুবিধা প্রদান করা নহব আজ মোর লগতে প্রতিদ্বন্দ্বিতা করিবলে তই আজ ও হরি প্রবেশ করিয়া অযোধ্যা নন্দন প্রবেশ করিয়া অযোধ্যা নন্দন আরে খোঁগে আহে সেনাপতি দেখিতে খুব আরে খোঁগে আহে সেনাপতি দেখিতে খুব
ভুলা করব জনয়ারে রাম হরি রাম হরি ভুলা করব সমগ্র ও যুদ্ধরাজ্যর হট্টাকট্টা বিধাতা ওই যুবরাজ বেন যদিও বা পৃথিবীর রজা এই রাজ্যত কিন্তু বেনৰ দৃষ্টিতে যিজনে হয় দুখী বুলি প্ৰমাণ সমষ্টিতে শাস্তিময় তেওঁ সেইজনক সেয়ে সকলোৱে কৰে মোক সমী সেনাপতি যুৱৰাজ সমগ্ৰ পৃথিৱীৰ ৰাজন্যবৰ্গৰ উজ্জ্বল গৌৰৱ কৰিমুখী মোৰ যিখনমান মই কৰিলো অৰ্জন এই জয়ৰ যাত্ৰাক বাধা দিব পৰা শক্তি আছে নেকি এই ধৰাৰ বৈক্ষত নাই যুৱৰাজ পৃথিৱীত নাই কোনো এনে শক্তি যি আপোনাৰ বিপক্ষত কৰিব উচ্চাৰণ যাৰ ভয়ত ত্ৰলিক্ষ কম্পমান স্বয়ং মৃত্যুপতিও যাক কৰিছে সমী তেনেজনৰ বিপক্ষে কৰিব আচৰণ একেবাৰে অসম্ভৱ যুৱৰাজ দুখামুদ নকৰিব সেনাপতি দুখামুদ নহয় যুৱৰাজ সত্য কথাহে মই কৰিছো প্ৰকাশ তেন্তে শুনা আজি এটি লক্ষ্যত মই হৈছো উপনীত যুৱৰাজ যি ব্যক্তিয়ে কৰিব পাৰে অসাধ্য সাধন জীয়াই দিব পাৰে অন্ন বস্ত্ৰ তেৱেই প্ৰকৃত ভগৱান বিমূৰ্ত ভগৱানৰ ধাৰণাটো মানুহৰ একে অন্ধবিশ্বাস এটি মাত্ৰ অলিকি কল্পনা সেয়ে মূৰ্খ মানৱে ভগৱানৰ নামত অনৰ্থক অৰ্থৰ কৰি পচয় নিজৰ আৰু ৰাজ্যৰ কৰিছে ক্ষতি সাধন এই সেনাপতি আজিৰ পৰা ভগৱানৰ অস্তিত্ব মই কৰিছো অস্বীকাৰ যুৱৰাজ তেন্তে তেন্তে ভগৱান নাই সংসাৰত সেনাপতি যুৱৰাজ তুমি কেতিয়াবা ভগৱানক দেখিছানে নে ব্যক্তিক লগ পাইছা যিয়েই ভগৱানক দেখিছে বহুত অসীম শক্তি লৈ জীয়াই দিব পাৰে অন্ন বস্ত্ৰ তেৱেই প্ৰকৃত ভগৱান আৰু তেৱেই ঈশ্বৰ যুৱৰাজ নমস্কাৰ কৰিব গ্ৰহণ প্ৰতি নমস্কাৰ বেনৰো কৰিবা গ্ৰহণ কিন্তু কোন তুমি আগেতো দেখা নপৰে মনল জানি থোৱা মাত্ৰ হিতাকাংক্ষী অজাৰময় অযোধ্যা ৰাজ্য বাহুবলে জয় কৰি সমস্ত ভুৱন অধীশ্বৰ হলা তুমি এই পৃথিৱীৰ এইহে শলাগিছো তোমাকে আৰু তোমাৰ বীৰত্বকে কিন্তু যুৱৰাজে কোনে যুক্তি মতে কোনে নীতি মতে অনাচাৰ অত্যাচাৰ মন্ত্ৰৰ বলেৰে ভূত পীড়ন চলাইছ তুমি এই ধৰ্ম প্ৰাণ প্ৰজাৰ মাজতে জিভা সংযত কৰি কথা কবি তই জান কাৰ সন্মুখত কথা কৈছ তই জানো দাম্ভিক বেনৰ সন্মুখত উন্মুক্ত যুৱক পুনৰ
পুনৰ কোন শব্দ তই নকৰিবি উচ্চাৰণ যুৱৰাজৰ সন্মুখত এনে আচৰণৰ শাস্তি কি জান তই? সেনাপতি, তোমার রঙা চকুতেই প্রভাতে নকরে ভয়। আমি ব্যক্ত করার আগতে এই কথা মরি বেদিতে অথাপিত জানি খুনি জাপ দিছু মই জ্বলন্ত অগ্নিতে। যুবরাজ, হাততে তীক্ষ্ণ অস্ত্র লই অযোধ্যার নিরীহ প্রজামণ্ডলীর কণ্ঠ তুমি রোধ করিব পারা, কিন্তু এই প্রভাতে তার ব্যতিক্রমে ব্যক্ত করা। যুবরাজ, কোন নীতিমতে তুমি আকাও নিত্য খিচলতার উপরতে ওতে পিরান তুমি করিস আরম্ভ? এই নাকি তোমার রাজনীতি? এই নাকি তোমার রাজধর্ম? নেলাগে শিকাবতাই মোক উচিত অনুচিত, নেলাগে শিকাবতাই মোক ৰাজনীতি আৰু ধৰ্মনীতি। যদিহে কামনা কৰিছ নিজৰ মংগল, গৈ যা নিজ স্থানলৈ। তথাপি মই সত্যতাৰে নাপাওঁ, তথাপি এই স্থান মই নকৰো পৰিত্যাগে। যুৱৰাজৰ আদেশে পালন কৰ মূৰ্খ, নহলে নহলে তই উচিত পৰিণামৰ বাবে প্ৰস্তুত হ। পরিণামের কথা ভাবি মই এই স্থানে অহা নাই। দিছু অনুমতি, তুরন্ত এই স্থানে তুমি করা পরিত্যাগে। অসহ্য আর মোৰ সহ্য নহয়। সেনাপতি, তুৰন্তে বন্দী কৰা এই উন্মাদ যুৱকক। যুবরাজ, বন্দী করার নাই প্রয়োজন, তার পরিবর্তে দিছু মই পুকুপতি তীক্ষ্ণ অস্ত্রে মোর পক্ষ ভেদ করে মুখ হত্যা করা। কিন্তু যুবরাজ, নিরীহ প্রজামণ্ডলের উপরতে অত্যাচার তুমি বন্ধ করা। উন্মাদ যুৱক, মৃত্যু তোৰ আজি চাপিলো চৰ। সুন্দর কথা। অযোধ্যার নিরীহ প্রজাকে যেদরে নিরস্ত অবস্থাতে হত্যা করেছিল, এই দরে এই প্রভাতক হত্যা করি এটা কলঙ্ক সৃষ্টি করা। এটা কলঙ্ক থাকি বলে তুমি অন্য এটা কলঙ্ক সৃষ্টি করা। না ভাবিবা, না ভাবিবা হরিজম বলি বীর বীরময়ী খেত্যর সন্তানে ওরে প্রতি হিরে হিরে ও তপ্ত খনিতে ওই আছে প্রবাহিত হবেনে। মই তোমার লগতে নিরস্ত ভাবে করিম খবরে মাথু প্রস্তুত হওয়া তুমি রণরে বাবে। শুনা যুৱক, তোমাৰ পৰাক্ৰম আৰু বিক্ৰম দেখি এই বেনাজী হৈছে পঞ্চমুখ। শুনা, বেনে কেতিয়াও নিৰস্ত্ৰজনৰ ওপৰত নকৰে অস্ত্ৰাঘাত। সেনাপতি, যুৱৰাজ, দিয়া যুৱকক এখনি অস্ত্ৰ। ভাল যুৱৰাজ, ল যুৱক এই অস্ত্ৰ। এন্ত যুবরাজে ঔষধি শক্তির পরীক্ষা।
যুবরাজ পরাজয় মই করিল শিকার মৃত্যুদণ্ড মুখে করক প্রদান শুনা যুৱক বেণ্ড নহয় ইমান বিবেকহীন বীৰৰ মূল্য মই বুজো ভালদৰে প্ৰকৃত বীৰ তুমি কৰিলো চিকাৰ সেয়েহে মুক্তি তুলি তোমাক আৰু যদি তুমি নকৰা আপত্তি সহ সেনাপতি পদে তোমাক মই কৰিম বিভূষিত যুবরাজ নাই কোনো মোর অকোনো আপত্তি প্রাণে প্রাণে নিজ দায়িত্বময় করিম পালনে বেশ সেনাপতি যুবরাজ লৈ যোৱা যুৱকক ৰাজগৃহলৈ बोला प्रभात भाग्य बोले रक्षा पाला तुम्हें আমাতৰ বীৰত্ব আৰু চৰিত্ৰক প্ৰশংসা নকৰি নোৱাৰি জীৱনৰ নাম শুনিলে এই তলুক্য হয় কম্পমান এই বেনৰ লগত বিনা অস্ত্ৰে কৰে প্ৰতিবাদ বাৰু যাই কি নহওক যাওঁ মই মাতৃৰ সমীপে হরি ওয়ারে খভাত বেখ করে গৈছো আরে খগে বীর করিয়া ওয়ারে পদ ভরে বহুমতি কবে ঘরে ঘন আরে রাম হরি রাম হরি ভোলা বিন্ধ্যাচলৰ অধিপতি দস্যুগণৰ ভাগ্য নিয়ন্ত্ৰময় দস্যুৰাজ কংকন সহ্য ব্যক্তি হল আমার জীবনের একমাত্র একমাত্র জীবিকার পথ হেয়ে দস্যুগণ হত্যা লুটপাট অত্যাচার উৎপীড়ন এই মহা মন্ত্র বকথাপতি
যিনি ক্ষতিৰ ভয় কৰ্তব্য পথত আজি হন্তে নোলাল এজন বীৰ ধৰাৰ বক্ষতাক বাধা দিবলৈ নাম হইলে যাৰ ত্ৰৈলোক্যত লাগে খোল কৰি এই হেন দস্যুৰাজ কংকৰ নামত হাৰিছে নেকি কোনোবাই কলংকৰ কালিমা দস্যুপতি যেদিনাই খুঁজছিল আপোন ইচ্ছাৰে আমাৰ এই দস্যু দলতে নিজ প্ৰাণকো দস্য জ্ঞান কৰি পালিছো আদেশ আপোনাৰ আখৰে দস্যুপতি হানিছো বহুতো দুষ্কাৰ্য বিনা প্ৰতিবাদে এতিয়াও দস্যুপতি আছে নেকি কিবা আজ্ঞা আমাৰ প্ৰতি হনে সুখী হলো তোমালোকৰ কথাত এতিয়া পলমৰ নাই প্ৰয়োজন যাব লাগে সকলোতে ৰণধৰ হেতু সমাজতে দস্যুৰাজ কংকনৰ অম্লান গৌৰৱ নকৰা খৰ্ব আৰু যদি কোনোজনে সুদা হাতে উভতি অহা এই কংকনৰ কাষে তেন্তে তাৰ পৰিণাম কিমান ভয়াবহ হ'ব পাৰে তাক মই নকৰো পুনৰাবৃত্তি আরে বাবে আপুনি কোনো চিন্তা নকৰিব মাত্ৰ আপুনি আজ্ঞা কৰক প্ৰদান তেন্তে তোমালোক যোৱা সেই অযোধ্যা ৰাজ্যলৈ ৰক্তৰূপে ধ্বংস কৰি সেই অযোধ্যা ৰাজ্য কাঢ়ি লৈ আহা সমস্ত সম্পদ দস্যুপতি আমি এতিয়া আহিলোহে চমৎকাৰ পুনৰ এক ৰক্ত যজ্ঞৰ কৰিলো ঘোষণা ৰক্ত নদী বোৱাই আজি এই বক্তা পক্ষত প্ৰলয়ৰ ঘৰে থাকি মম্বৰ এই আজি মহামন্ত্ৰ মোৰ শক্তি নাই কান্তাক বাধা দিয়াৰ ৰুদ্ধ কৰে কোনে আজি কংকনৰ প্ৰলয়ৰ অনিৰুদ্ধ গতি
যাই মন দুঃখ করিয়ারে ধীরে ধীরে চলি যাই মন দুঃখ করি মতে পাইলা গোয়া খবর ভিতর রাম সামাজিক রয়ারে রাম রাম হরি পুরা সর্বনর নারায়ণ অগতির গতি তোমাৰ ৰণে প্ৰভু কৰিছো জ্ঞান দিয়া বুদ্ধি দিয়া পুত্ৰ মোৰ বেনক শুদ্ধ চিতে মাতিছো দিয়া হে হৰি বিপদ পাৰ তোমাৰ পূজা সেৱা কৰা নাই প্ৰভু মই কোনো তেনেই অৱহেলা তেনেস্থলত কিয় প্ৰভু তুমি মোৰ গৰ্ভত দিলা তেনে সন্তানক যিয়ে হ'ল আজি মহা অত্যাচাৰী তাৰ অত্যাচাৰতে অযোধ্যাৰ কোনো প্ৰজাই শান্তিৰে জীৱন নিৰ্বাহ কৰিব পৰা নাই প্ৰভু হে প্ৰভু মই তোমাকে কৰজোৰে কৰিছো বিনতি প্ৰভু সুমতি প্ৰদান কৰা তুমি মোৰ অধম পুত্ৰকে সুমতি প্ৰদান কৰা প্ৰভু সুমতি প্ৰদান কৰা তুমি মোৰ অধম পুত্ৰকে
মহারানী, আমার সেবা গ্রহণ করো। আহক মন্ত্ৰী, এই দুখৰ সময়ত আপোনাৰ দৰে জ্ঞানীজন পালে মই সঁচাকৈ ধন্য। রানী, মন্ত্ৰী, খুব মই বুঝিব পাৰিছো আপোনাৰ, কিন্তু কিন্তু আপুনি অধৈৰ্য নহব। মন্ত্ৰী, মাতি থৈ আহিছো যুৱৰাজক আপোনাৰ কাষলৈ। জন্মদাত্ৰী মাতৃ আপুনি, আপুনি ক'লে নিশ্চয় যুৱৰাজে মানি ল'ব আপোনাৰ কথা। যুৱৰাজ আহিব লাগিছে। মহাৰানী, মন্ত্ৰী, ধীৰে স্থিৰে বুজাব সকলো। ভাল মন্ত্ৰী। বাস পুত্ৰৰ সেৱা গ্ৰহণ কৰাই মন্ত্ৰীবোৰে ক'লে তুমি বোলে মোক মাতি পঠাইছিলা। মাতিছিলো। কোৱা কোৱা, কিবা আজ্ঞা এই পুত্ৰৰ প্ৰতি? বাস অতি শীঘ্ৰে বন্ধ কৰ ধ্বংসৰ যজ্ঞ। অবাস নেৰি ৰেখিমণি আৰু বৈষ্ণৱৰ প্ৰতিলৈ যথোচিত সন্মান প্ৰদৰ্শন কৰবা। কোনে ক'লে অত্যাচাৰ কৰিছো মই নিৰীপ্ৰজাক? অত্যাচাৰ কৰিছো মই বৈষ্ণৱগণক? অৱশ্যে আই, ঋষি মুনিগণে কৰা যাগ যজ্ঞৰ প্ৰতি আছে মোৰ স্বাভাৱিক বিৰোধ, আৰু তাৰো আছে যথোচিত কাৰণ। আই, কাৰোবাৰ কথা শুনি তুমি তোমাৰ পুত্ৰক নকৰা মিছাতে সন্দেহ। ৰাণী, তোমাৰ সুপৰামৰ্শ তাৰ কৰ্ণত নকৰে প্ৰৱেশ। পিতা, শুনা পাইছা, তোমাৰ অত্যাচাৰত অযোধ্যাৰ সমগ্ৰ প্ৰজাই হাহাকাৰ কৰি উঠিছে। পিতা, যাগ যজ্ঞ নোখোৱা হৈছে সকলোৰে মুখত কেৱল তোৰ নিন্দাৰ পানী। মিছা কথা পিতা, সঁচা কথা, মিছা কথা পিতা, সঁচা কথা। মিছা কোনে ক'লে অত্যাচাৰ কৰিছো মই অযোধ্যাৰ প্ৰজাক? দস্যুৰ হাতৰ পৰা বেনেই জানো প্ৰজাক ৰক্ষা কৰি থকা নাই? সেইটো কথাটো মই কৰা নাই অস্বীকাৰ। আৰু শুনা পিতা, ঋষি মুনিগণে যাগ যজ্ঞ কৰি কাক সন্তুষ্ট কৰিছে পিতা? যাগ যজ্ঞ পূজা অৰ্চনা ঋষি মুনিৰ নৈমিত্তিক কাৰ্য। এই কাৰ্যত তোৰ বা মোৰ কাৰোৰে হাত নাই। ভাবিছো পিতা, স্বাৰ্থ সিদ্ধিৰ বাবে ঋষি মুনিগণে যাগ যজ্ঞ পাতি ভাল দ্ৰব্য বস্তু নদীৰ ফুটত কিংবা অন্য স্থানত দলিয়াই দিয়াৰ পৰিৱৰ্তে সমাজৰ দুখী আৰু ভিক্ষুক শ্ৰেণীকে দান নকৰে কিয় পিতা? একোজন ভিক্ষুকে ঘৃত মধু চকুৰে দেখা নাই আৰু সিহঁতি তাৰ দ্বাৰা অগ্নিক পুজিব? এইবোৰ কেনে নীতি পিতা? বাস এই পৃথিৱীত জন্ম গ্ৰহণ কৰা সকলো জীৱৰে পৃথিৱী লিখে বিধাতাই সেই নিয়ম সলনি কৰিব পৰাৰ আমাৰ শক্তি নাই। বাস শুনা পিতৃ মাতৃ, ঋষি মুনিগণে যাগ যজ্ঞ কৰি কাক সন্তুষ্ট কৰিছে? যাগ যজ্ঞ অবিহনে কি ভগৱান সন্তুষ্ট নহব পিতা? তোৰ বাক্যই সীমা অতিক্ৰম কৰিছে। মোক আৰু তই ধৈৰ্যৰ পৰীক্ষা নলবি। শুদ্ধ চিতে যিটোজনে ভাবে ভগৱানক, দয়া কৰে সিটোজনক প্ৰভু নাৰায়ণে। এই কথা
তুমিয়ে জানো মোক কোৱা নাছিলা পিতা? বাছা, তই মোৰ যদি প্ৰত্যেকটো বাক্যই ৰাখিছ মনত, তেন্তে এনেবোৰ কৰাৰ কাৰণ কি? কাৰণ পিতা, যদি ভগৱান বুলি কিবা বস্তু আছে এই সংসাৰত আৰু যদি তেওঁ সৰ্ববিৰাজমান, তেন্তে যাগ যজ্ঞ পাতি অনৰ্থক অৰ্থৰ অপচয় কৰাৰ পৰিৱৰ্তে ভগৱানক দুখীয়া আৰু ভিক্ষুক শ্ৰেণী দান দি সন্তুষ্ট নকৰে কিয় পিতা? শুনা, যাগ যজ্ঞ বিনে যদি ভগৱান সন্তুষ্ট নহয়, তেনে ভগৱানৰ অস্তিত্ব মই কদাপিতো নকৰো স্বীকাৰ। নহয় বাছা, যাৰ কৃপাত তই সংসাৰ দেখি, যাৰ অনুগ্ৰহত তই আজি বিহাৰ কৰিছ এই ধৰাৰ পক্ষত, সেইজনক অস্বীকাৰ কৰি তই নানিবি বাছাতে তই নিজৰ অমংগল মাতি। যুৱৰাজ, পিতৃ মাতৃৰ কথা তুমি নকৰিবা অৱজ্ঞা। মন্ত্ৰীবৰ, এতিয়াহে বুজিলো ভালদৰে। তুমিয়ে উচতাইছা মোৰ পিতৃ মাতৃকে মোৰ বিপক্ষে। নাপায় বাছা, নাপায়। মন্ত্ৰীবোৰৰ দৰে জ্ঞানীজনক এনেদৰে নকৰিবা অপমান। তেওঁৰ মন্ত্ৰিত্বক নকৰিবা সন্দেহ। মাতৃ হয়তো কৰিছো কাকুতি বাছা। খৰিয়া তই সৎপথলৈ আনন্দ প্ৰদান কৰ তই পিতৃ মাতৃকে। বাৰে বাৰে সেই একেই কথা। মই কি এনে অসৎ কাৰ্য কৰিলো সাধন, যাৰ বাবে তোমালোকে মোক বাৰে বাৰে কৰি আছা বিৰক্ত? নাই, এই ৰাজ্যত আৰু থকাৰ কোনো মোৰ নাই প্ৰয়োজন। যাওঁ এবাৰ চেষ্টা কৰোঁ মই মৃগয়াৰ হেতু। নাকান্দিবা ৰাণী, কান্দি আৰু নিজকে নকৰিবা দুৰ্বল। ৰাণী, ত্যাগ কৰা পুত্ৰৰ মমতা। ভগৱানক কৰা প্ৰাৰ্থনা শেষ হৈছে আমাৰ এই মানৱী জীৱন। মহাৰাজ, ধৈৰ্য ধৰক। নবীন যুৱকীটো হোৱা নাই জ্ঞান। আপুনি বয়স কৰিলে বুদ্ধিও হৈব ভাল। দাসৰ সেৱা কৰিব গ্ৰহণ। সেনাপতি মহাৰাজ, কিয় আজি দেখো তব মলিন বদন? কওক মহাৰাজ, আছে যদি সাধ্য এই সেনাপতিৰ দূৰ কৰিম মই সেই অমংগল। সেনাপতি, ৰাণী, উচিত সময়ত তুমি কৰিলা প্ৰৱেশ। ৰাণী, পুত্ৰ মোৰ বেনে নামানি পিতৃ মাতৃ সদুপদেশী আমাৰ ওপৰতে গোট কৰি মৃগয়ালে কৰিছে গমন। তাতে আছে আকৌ অৰণ্যতে ঋষিমণিৰ আশ্ৰমে। মোৰ পুত্ৰই কি কৰে কোনো ঠিক নাই। গতিকে যোৱা সেনাপতি, লৈ আহা তুমি মোৰ পুত্ৰ বেনকে। ৰাণী আই, তাৰ বাবে আপুনি অলপ চিন্তা কৰিব। যাওঁ মই যুৱৰাজক কৰি অনুসৰণ। যুৱৰাজ, মহারাজ
আমি বাৰু বেনক সৎ পথলৈ ঘূৰাই আনিব নোৱাৰিম নেকি? মন্ত্ৰীবৰ, আমি বৰ অসহায় হৈ পৰিলো বলৰাজ। ভগৱান আছে, তেওঁ আমাক নিশ্চয় কৰিব সহায়। গতিকে বলক মহাৰাজ, অশান্ত মনক শান্ত কৰিবৰ বাবে খন্তেক কৰককৈ বিশ্ৰাম। হয় মন্ত্ৰীবৰ, বলক মহাৰাণী। মনৰ ৰাকুলতা দূৰ কৰিবৰ বাবে বিশ্ৰামৰ অতিকৈ প্ৰয়োজন। সেয়েহে বলক মন্ত্ৰীবৰ, বলক ৰাণী। ৰুদ্ৰ অকাল আহি আমি পালোহি অযোধ্যা নগৰ। ৰুদ্ৰ চোৱা, অযোধ্যা ৰাজ্যৰ দৃশ্যৰাজি চোৱা। বলা 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 ৰুদ্ৰ, নিজ কৰ্মত অগ্ৰসৰ। সোয়াকাল উপখাতটো নিশ্চয় বহুত সোণ আছে। কাল প্রথমে তাতেই গৈ আমার নিত্য কর্ম আৰু গৈ সম্পাদ। মৃগয়া চলে অযোধ্যা নন্দন, হাতে ধনু সৰলয়া দেখিতে শুভ, হাতে ধনু সৰলয়া দেখিতে শুভ।
সর্বজনে বোলা সর্বজনে বোলা মৃগৰ বাবে আহি পালো এই দুৰ্ঘুল অৰণ্য মাজে চকুৰ অলক্ষিতে কেনি গ'লেই সুন্দৰ মৃগয় পেটতো লাগিছে ভোক যাওঁ কিছু দূৰ আগুৱাই গৈ কৰোঁগৈ মই খাদ্যৰ সন্ধান প্রবেশিলা সভার মাঝে ঋষিত ধীরে ধীরে চলি যায় চিন্তা চলি যায় চিন্তা ধর্ম সংস্থাপনতে যজ্ঞ নারায়ণ সর্বজনে বোলা নারায়ণ সর্বজনে বোলা পরম মিত্র মোর ঋষি শ্রেষ্ঠ গৌতম আর সিংহী মৈত্যবর বিশ্ব শান্তির বাবে আর অযোধ্যা রাজ্যর প্রজার মঙ্গলৰ কারণে আমি এক মহাযজ্ঞৰ কৰিম সম্পাদন গতিকে আজিৰ এই শুভ ক্ষণতেই শুভ দিনতেই যজ্ঞৰ কাৰ্য আমি কৰিম সমাপন গতিকে বন্ধুবৰ মৈত্যবর তোমালোকৰ মতামতৰ মোৰ হৈছে প্ৰয়োজন হয় মৈত্যবর অত দিনে অপেক্ষা করা হে আজি হয়েছে সমাগত গতিকে মৈত্যবর বিলম্বর নাই প্রয়োজন অতি সোনকালে যজ্ঞৰ কাম কৰা হোক সমাপন যুক্তি দুয়ো কৰালা শ্ৰৱণ এবে দুজন যজ্ঞৰ সকলো সামগ্ৰী লৈ অনাৰ ব্যৱস্থা কৰাৰ আয়োজন হল মৈত্যবর হে বিশ্বৰ গৰাক তুমি আজি কত আজি ৰাজ্যত শান্তি নাই আছে মাত্ৰ হিংসা ভেদাভেদ প্ৰজাৰ মাজত
প্ৰজাৰ মাজত অৰাজকতাই দেখা দিছে। আজি সমগ্ৰ ৰাজ্যত ঋষি মুনিগণে ধৰ্মৰ নামত এগছি বন্তি জ্বলাবলৈও সুবিধা নাপায়। ব্ৰাহ্মণ ভজনৰ স্থান নাই সংসাৰত। হে প্ৰভু, তুমি বিশ্ব শান্তি প্ৰতিষ্ঠাৰ এটি উপায় দিয়া প্ৰভু, উপায় দিয়া। অমাত্যবৰ বন্ধুবৰ, অমাত্যবৰ বিশ্ব শান্তিৰ বাবে যজ্ঞৰ কাম কৰা হওক সমাপন। দেখা দেখা ঈশ্বৰ লীলা আৰে দেখা দেখা ঈশ্বৰ লীলা আৰে ৰাম হৰি ৰাম হৰি সৰ্বজনে ভোলা। হে মুনিগণ, ভোকত মই আজি অতিকে আঁঠু। কি আছে খাবলৈ দিয়ক মোক, নিবাৰণ কৰোঁ মোৰ পেটৰ ভোক। এই যুৱৰাজ, খন্তেক সময় অপেক্ষা কৰা। অলপ সময় পাছত যজ্ঞৰ কাম হ'ব সমাপন। তুমি এই প্ৰসাদ গ্ৰহণ কৰি নিজৰ ভোক নিবাৰণ কৰিব পাৰিবা। নাই 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 মুনিবৰ, মই আজি অতিকে আঁঠুৰ। খন্তেকো কৰিব নোৱাৰো অপেক্ষা। কি আছে খাবলৈ দিয়ক মোক। কুমাৰ, কিয় তুমি ইমান অধৈৰ্য হৈছা? খন্তেক পাছতেই তুমি তোমাৰ ভোক নিবাৰণ কৰিব পাৰিবা। তেন্তে যজ্ঞৰ সম্ভাৰ গ্ৰহণ কৰাৰ অধিকাৰ মোৰ নাই। কুমাৰ, ধৈৰ্য ধৰা। ভাবি চোৱা, যজ্ঞ কাম সমাধান নোহোৱাকৈ তোমাক কেনেকৈ খাবলৈ দিম? যজ্ঞ পাছত ৰজা প্ৰজা
অতিথি ভিক্ষাৰী সকলোকে সাধ্যমতে কৰিম শুশ্ৰূষাৰ খন্তেক বিশ্ৰাম কৰা কুমাৰ। অনন্ত পশ্চিমত এই ৰাজকুমাৰ বেনক তহঁতি সামান্য ভিক্ষুক বুলি ভাবিছ? ইমানবোৰ দ্ৰব্য বস্তু আছে, তথাপিতো মোৰ বাবে সময়ৰ নাটনি। যাৰ অন্নে চিৰদিন প্ৰতিপালিত হৈ আহিছ, তাকেই আজি তহঁতি কৰিছ অৱজ্ঞা। আজি তহঁতৰ এই যজ্ঞ মই আজি ধূলিৰ লগত মিহলাই এই বেনক কৰা অপমানৰ লম ভীষণ প্ৰতিশোধ। যজ্ঞ যজ্ঞ ইমান হাত তোল আৰু ক্ষমা নকৰো। চৌক চৌক ব্ৰাহ্মণৰ ব্ৰহ্মত্ব চৌক চৌক ম্লান ধৰ্মৰ মহিমা। ব্ৰহ্মহাপজিতাই লহিৰ পতি। স্তব্ধ মূৰ্খ, দেখা দেখা আজি ব্ৰাহ্মণৰ ব্ৰহ্মত্ব, দেখা আজি যজ্ঞৰ মহিমা। যজ্ঞ যজ্ঞ আৰু সহ্য নহয়, ইমান অপমান আৰু সহ্য নহয়। ৰাজকুমাৰ বুলি বহুত সহ্য কৰিলো। এইটো কেনে নীতি? ৰাজকুমাৰ জন্ম হল হৈ তই এনে দস্য কৰ অৱলম্বন। যজ্ঞ নষ্ট কৰি তই ভাল কাম নকৰিলি মূৰ্খ। আৰু সময় নাই বন্ধুসকল। আজি ব্ৰহ্মতেজ দেখক জগতে। কোন ভণ্ড তপস্যত বেনে আজি কৰিছে আদেশ? নকৰিবি যাগ যজ্ঞ এই বেনৰ ৰাজ্যত, অন্যথা মৃত্যু তহঁতৰ জানিবি নিশ্চয়। জ্ঞানহীন প্ৰভু, তোক মই এতিয়াই হাত দি ভস্ম কৰিব পাৰো। তোৰ দৰে জ্ঞানহীন নহও কদাপি। ৰাজকুলত জন্মগ্ৰহণ লৈ প্ৰলয়ৰ ধূমকেতু দৰে দেখা দি কিয় তই আজি আমাৰ যজ্ঞ কৰিলি ধ্বংস? মই জ্ঞানহীন বহু এই ধূমকেতুৱে আজি পঠাব তহঁতক জমাৰ সদা। আৰু বাধা দিব চেষ্টা নকৰিবা সেনাপতি। দেখাক আজি ইহঁতে যজ্ঞৰ মহিমা কিমান। তোমাৰৰ সৰ্পটোক মাত্ৰ সকলোবোৰ ভগৱানৰে ইচ্ছা বুলি কৰি যাওক নিজৰ কৰ্তব্য। শান্তি, ওম শান্তি, ওম শান্তি। মুনিবৰ, ইমান মহৎ বংশৰ বৈষ্ণৱ প্ৰধানৰ ৰাজ সৌৰখত কিদৰে এনে অহংকাৰী দস্যু জন্ম লাভ হয়? বুজিছো, সেয়া ভগৱানৰে লীলা। শাস্ত্ৰই কয়, যিজনৰ অতি লোক, যিজনে কৰিব ৰমন পিতৃৰ শ্ৰাদ্ধৰ দিনা, পূৰ্ণিমা আউসী কিম্বা গ্ৰহণৰ কালে যিজনে লিপ্ত হ'ব বৈশ্যকৰ্মত, সেইজনৰে হয় এনে দাম্ভিক সন্তান। অৱশ্যে পূৰ্বৰ ৰাজনীতি
সলনি হ'ব পাৰে ধৰাত। ময়ো আজি ভাবি আচৰিত হৈছো, এনে মহৎ লোকৰ সন্তান হৈ বেনে কি দুখত গুৰ গোসাই একোকে নমৰা হ'ল। সেই কথা জানিবা নিশ্চয়। ভগৱানে ইয়াৰ শাস্তিৰ বিধান এৰি নিশ্চয় কৰিব। বাৰু বন্ধুবৰ, বলক যাওঁ আমি নিজ কৰ্তব্যত অমাত্যবৰ প্ৰভু, যেনে তেনে নিত্য কৰ্মৰ পৰা আহি গৃহভাগিত হলোহি উপস্থিত। এয়া আকৌ কি? অনিলে অনিলে আমাৰ সাঁচি থোৱা ধন সোণ সকলো নিলে। কোন আছ? আছোন কোন কত আছ? আছোন মোৰ ঘৰত চোৰ সোমালেহি। মই সাঁচি থোৱা ধন সোণ সকলো নিলে, সকলো নিলে। কোন কত আছ? আছোন আহিছো আহিছো আমি তোৰ সহায়ৰ হেতু। মই তহঁতক মতা নাছিলো নহয়। যা যা আঁতৰি যা। এই তোৰ হাতত কি আছে? আমাৰ হাতত অৰ্পণ কৰ। নাই নাই, এই মোৰ হাতত একোৱেই নাই। যি আছিল সকলোবোৰ তহঁতে চুৰ কৰি নিলিয়ে দেখোন। তোৰ কথা আৰু আমি শুনিবলৈ খোজো। নহলে নহলে এই স্কুলে তোৰ বুকু ভেদ কৰিম। দুৰন্তৰ খুৰ কিয় নিৰীপ্ৰজাৰ ওপৰত কৰিছ অত্যাচাৰ? তহঁত দুৰন্ত মানৱ, আমাৰ কাৰ্যত্য বিধি পথালি। পাখণ্ড দস্যু এতিয়াও নিচিনিলি অপৃথাৰ জীৱনত ভয়াত প্ৰলক্ষ্য হৈ কম্পমান এওঁৰে ৰাজ্যত কৰা তহঁতি এনে অপকৰ্ম ভাবি আজি তহঁতি ইয়াৰ উপযুক্ত শাস্তি। এই নেকি অযোধ্যাৰ যুৱৰাজ বেন? বধ কৰি তোক লৈ যাওঁ অযোধ্যাৰ সমস্ত সম্পদ। বেনৰ মৃত্যু কি ইমান সহজ? প্ৰথমে
কেৱল তহঁতৰ ইষ্ট দেৱতাক আক্ৰমণ কৰাৰ নামতে ক্ষমা তোৰ দৰে দুৰন্ত অসুৰক ক্ষমা কৰি খ্যাতি ৰাখিম মই এই জগতক। নহয় নহয় যুৱৰাজ, সত্যই মই কৰিছো অংগীকাৰ। ৰাজ্যটো মই নকৰো প্ৰৱেশ। সত্যই যদি তই কৰিছ অংগীকাৰ, তেন্তে কিয় মিলি তোক এইবাৰলৈ কবিগাই তই তোৰ দস্যুপতিক কদাপিতো নিদিয়ে দৃষ্টিয়ে বেনৰ ৰাজ্যত। সেনাপতি, ইয়াক তুৰন্তে ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া। ও হরি আরে প্রবেশিলা বৃন্দাবনী সভার ভিতর আরে লয়নাখে ছবি যাই অতি সুন্দর লয়নাখে ছবি যাই অতিকে সুন্দর মন দুখে পাইলা গয়া নিজ লক্ষ্য স্থান রাম হরি রাম হরি বুলা সর্বজন রাম হরি রাম হরি বুলা সর্বজন আছিলো এসময়ত মই অযোধ্যাৰ জীয়াৰী। পিতৃ মাতৃ প্ৰাৰ্থীৰ সময় আছিল মোৰ এখন সুখৰ সংসাৰ। কিন্তু নিষ্ঠুৰ বেনৰ অত্যাচাৰৰ বলি হ'ল মোৰ
অনাথিনী হৈ মই কৰি পৰিছো মই অনাই দস্যুপতিয়ে মোক কৰিলে উদ্ধাৰ যদিও বা মই দস্যুৰ ৰক্ষিতা তথাপি আনন্দ মনেৰে মই কটাইছো জীৱন কিন্তু ঘনে ঘনে মনত পৰে মোৰ পিতৃ মাতৃ আৰু ভাতৃলৈ বেল নিষ্ঠুৰ বেল তোৰ ওপৰত ল'ম মই ঘৰ বৃন্দা বৃন্দা কি বৃন্দা কিয় দেখো তোমাৰ দুচকুত লুটকৰ ক্ষুদ্ৰ কণা কোৱা বৃন্দা দিলে নেকি তোমাক কোনোবাই মনত আঘাত নহয় দস্যুপতি কোনেও মোক দিয়া নাই আঘাত আজি মোৰ বৰকৈ মনত পৰিছে পিতৃ মাতৃ আৰু ভাতৃৰ কথা লৈ সেইবাবে মোৰ মন অতিকে বিষাদিত অতীতৰ কথা ভাবি মনো কষ্ট নিদিবা নিজৰ দস্যুপতি এয়া চাওক লুণ্ঠনৰ সম্পদ দস্যুপতি দিয়া কাল দিয়া স্বামীদা লোৱা কিন্তু কাল দস্যুপতি ইমান সময়ো ৰুদ্ৰ কিয় নাহিল ঘূৰি দস্যুপতি হৌৱা বিমৰ্ষিত মনে ৰুদ্ৰ দেখোন আহিছে উলটি প্ৰণাম গ্ৰহণ কৰিব দস্যুপতি অধুমুখে কিয় আহিছ ৰুদ্ৰ কি সংবাদ একম দস্যুপতি অযোধ্যাৰ যুৱৰাজ এনাৰ হাতত পৰাজিত হৈ ভাগ্য বলেহে পালোহি আপোনাৰ কাম দস্যুপতি অসীম পৰাক্ৰম সেই যুৱৰাজৰ স্তব্ধ মূৰ্খ নশুনাবি তোৰ কলংকিত কাহিনী পৰাজিত হৈ কালিমা হানিৰি এই দস্যুৰাজ কংকৰৰ নামত আনহাতে বখানিছ তই সত্তৰ বীৰত্ব আজি তোৰ ৰক্ষা নহব এই শান্ত হওক দস্যুপতি শান্ত হওক বধ কৰি নিজৰ সেনাপতিক কিয় ভক্তি ক্ষয় কৰিছে নিজৰ দুখ নাই ৰুদ্ৰৰ অলপো সঁচাকৈ বীৰ অযোধ্যাৰ বেন গতিকে ক্ষমা কৰক ৰুদ্ৰক এইবাৰলৈ খাবিলো তো কিবাৰলৈ কিন্তু মনত ৰাখিবি পুনৰবাৰ মই নকৰো ক্ষমাদান সঁচা কথা দস্যুপতি অতিকে দুৰ্দান্ত সেইটো বেন অযোধ্যাৰ গতিকে ধীৰে স্থিৰে বিবেচনা কৰি বধিব লাগিব তাক সন্মিলিতভাৱে এই ক্ষেত্ৰত ময়ো সহায় কৰিম কিন্তু এহাতে আক্ৰমণ কৰিব আমাৰ সৈন্যই অযোধ্যা নগৰ আৰু আনহাতে
প্ৰণয় পাশত আবদ্ধ কৰি অযোধ্যাৰ যুৱৰাজ বেগকে পঠিম মই অৱলীলা ক্ৰমে। তোমার বুদ্ধি নহলাগি নোৱাৰো বিন্দা। বলা আমি যাওঁ এতিয়া অযোধ্যা লুণ্ঠনৰ উপায় চিন্তুগৈ। রানী রানী শুনিছানে তুমি তোমাৰ পুত্ৰৰ কীৰ্তি বিগয়া কৰিবলৈ গৈ সি ৰন্ধা বন্ধ কৰিলে ঋষিৰ আশ্ৰম। কি ক'লে না তপোবন বাসীৰ ওপৰতে কৰিলে অত্যাচাৰ। ভগৱান, এই কথাৰ শুনাৰ আগত মোৰ মৃত্যু নহ'ল কিয়? নাকান্দিবা ৰাণী, কান্দে কান্দে নহবা ব্যাকুল, ব্যৰ্থিত নহবা পুত্ৰৰ বাবে। আৰু তাক মই নকৰো ক্ষমা। হ'ব তাৰ উচিত বিচাৰ, হ'ব তাৰ উচিত বিচাৰ। সেনাপতি আদেশ কৰক মহাৰাজ, কিবা কাৰ্য মই কৰিম সাধন। সেনাপতি মহাৰাজ, যোৱা মাতি আনা পেনক ৰাজসভালৈ। জীৱ আজ্ঞা মহাৰাজ। ইমান উত্তেজিত নহ'ব নাথ, ধৈৰ্য ধৰক। কওক পিতা, কিবা হেতু মতালে মোক? কিবা কাৰ্য মই কৰিম সাধন? কৰিবলৈ জানো কিবা থাকিল বাকী? মৃগয়া সেতু গৈ তই তপোবন বাকে কিয় কৰিলি অত্যাচাৰ? নিচিনিয়েই যুৱৰাজ বেনক ভিক্ষুকৰ দৰে কিয় মোক কৰিছিল আচৰণ? কুলংগৰ পুত্ৰ সেনাপতি সুৰসিংহ, কি চাই আছা? তুৰন্তে বন্দী কৰা ইয়াক, ৰাখি থোৱা অন্ধকাৰ পোতাশালত। মহাৰাজ, আৰু তিল তিলকৈ ভুৱক মৃত্যুৰ যন্ত্ৰণা। মহাৰাজ, নহয় নাথ, ইমান গুৰুত্ব শাস্তি নিদিব নিজ পুত্ৰ। তুমি মনে মনে থাকা ৰাণী, তুমি মনে মনে থাকা। তোমাৰ অপত্য স্নেহৰ বাবেই আজি আৰু এনেকুৱা দশা। সেনাপতি মহাৰাজ, দুখ হলে ক্ষমিব কুমাৰ। ৰাজজ্ঞ পালন মোৰ জীৱনৰ ব্ৰত, চাই বন্দিত্ব কৰক গ্ৰহণ। সেনাপতি শুনক পিতা, নিজ পিতৃ হৈ যদি পুত্ৰৰ বন্দিত্বই কৰিছে কামনা, তেনে পিতৃকে হত্যা কৰিবলৈ মই নহওঁ কুণ্ঠিত। কি কলি অধম পুত্ৰ? সুৰে যদি এই কথা সমগ্ৰ বিশ্বই অযোধ্যাক নিন্দিব চিৰকাললৈ। ভগৱান, ৰাণী, এই কথা শুনাবলৈকে তুমি মোক ইয়াই ৰাখিছা। ভগৱান ভগৱান ভগৱান, আৰু কোনো নাই ভগৱান এই সংসাৰত। আজিৰ পৰা মই বিষ্ণু, মই ব্ৰহ্মা, মই ৰুদ্ৰ, জগতৰ মই ঈশ্বৰ। মহা ভুল কৰিছা কুমাৰ, মহা ভুল কৰিছা।
পিতা সমগুৰু নাই এই সংসাৰত আৰু তেনে গুৰুৰ প্ৰতি এনে অসৎ আচৰণ নহ'বে তোমাৰ ক্ষেত্ৰত যুৱৰাজ। পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতাহি পৰমং তপ। শাস্ত্ৰয়ো এই কথাই কয়। নুশুনাবাৰু মোক শাস্ত্ৰৰ বচন। নিস্বাৰ্থ সিদ্ধিৰ বাবে অন্ধ তপস্বীহঁতে যি শাস্ত্ৰ কৰিছিলে ৰচনা, সেই শাস্ত্ৰক মই কদাপিতো নকৰো বিশ্বাস। আৰু শুনা পিতা, যি পিতৃয়ে নিজ পুত্ৰৰ কল্যাণ নকৰে কামনা, এই পিতৃক হত্যা কৰিলেও নহয়। এই কথা শুনিবলৈকে তোক মই 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি জন্ম দিছিলো। হে ভগৱান, কিয় তুমি মোক এতিয়াও জীয়াই ৰাখিছা? কান্দহীন, কান্দজ্ঞানহীন অধম পশু, মৃত্যু তোৰ চাপিলোচৰ। ভগৱান, ভগৱানে তোৰ কৰিব বিচাৰ। পুনৰ সেই ভগৱানৰ নাম উচ্চাৰণ কৰি মোক আৰু নকৰিবা উত্তেজিত। আজি হন্তে ছিঙি দিলো মই মায়াৰ বান্ধোন, ছিঙি দিলো মই মমতাৰ এনে কাৰ্য নহয় শুভনে। সেনাপতি সুৰসিংহ, লৈ যোৱা যুৱৰাজকে অন্য স্থানে। আহক যুৱৰাজ, ক্ৰোধ সম্বৰণ কৰক। বৰক্ষণতে বিশ্ৰাম কৰক যুৱৰাজ। কোন জন্মৰ পাপৰ ফলত আজি মই এনে শাস্তি ভোগ কৰিছো? সিংহাসনৰ মোৰ পৰিচয় নাই। নাই প্ৰয়োজন মোৰ এই ৰাজ মুকুট। মহাৰাজী, তুমি গ্ৰহণ কৰা এই ৰাজ মুকুট। যাওঁ মই বন্যৰ প্ৰস্তে। মহারাজ, বলকে রানী কোধারে বশবতী হই যুবরাজে করিলে এনো ব্যৱহাৰ। বুঝি পালে আপনে বললে নিশ্চয় খুঁজিবহি ক্ষমা। শৰণত পৰি সেনাপতি, এই কথা সপোনৰো অগোচৰ। বলা লৈ যোৱা মোক শয়ন কক্ষলৈ। বলা লৈ যোৱা মোক শয়ন কক্ষলৈ। পলক ৰাণী।
আজি মই পুত্ৰৰ হাতত হলো নহয় 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 সোণৰ সিংহখন মোক আৰু প্ৰয়োজন নহয়। হে মোৰ প্ৰাণধিক অযোধ্যা পাখি, আজি সন্তে ত্যাগ কৰি তোমালোকক লক্ষ্যবিহীন যাত্ৰা মই কৰিম আৰম্ভ। তোমালোকৰ হাততে মই এই অযোধ্যা ৰাজ্য কৰিলো অৰ্পণ। মোক ক্ষমা কৰিবা হে অযোধ্যা, ক্ষমা কৰিবা। মনৰুখে চলি যাই অযোধ্যাৰ হৰিহে দেখা সৰ্বজন বিধিৰ বিধান হৰিহে দেখা সৰ্বজন বিধিৰ রাজ তেজি রাজা ধীরে চলি হরি হে রাম হরি রাম হরি সর্বজনে